পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৰংকিমি গাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ হৰেণ সিং বে। উক্ত কাৰ্যসূচীত শিক্ষা, মীন, স্বাস্থ্য, পশুপালন, অসামৰিক যোগান বিভাগ আদিকে ধৰি বহুকেইটা চৰকাৰী বিভাগৰ প্ৰদৰ্শনী প্ৰদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়াসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে। চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ পৰা বঞ্চিত হৈ থকা দৰিদ্ৰ পৰিয়ালসমূহক তেওঁ নিজ হাতেৰে আঁচনিসমূহ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে। সাংসদগৰাকীক সংগ দিয়ে বোকাজানৰ মহকুমা স্বাস্থ্য বিষয়া দেৱৰাজ দেউৰী, খণ্ড উন্নয়ন বিষয়া মঞ্জুলতা ৰংহাংপিৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল। আজি বোকাজান LA তথা সৰুপথাৰ MEC সমষ্টি ৰংকিমি এই গাঁওখনত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই সভা পতা হৈছে আৰু এই সভাত মই অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ আৰু ইয়াত আহি ইমানে ভাল লাগিছে কিয়নো আজি মই প্ৰথমবাৰৰ কাৰণে এই যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। ইয়াত আহি দেখিলোঁ বিশেষকৈ কাৰ্বি সমাজত ভাৰত চৰকাৰ তথা মোদী চৰকাৰৰ পৰা হাতত লোৱা আঁচনিসমূহ আমাৰ এই গ্ৰাম্য অঞ্চললৈকে বসবাস কৰা ৰাইজৰ হাতলৈ আহি পাইছে নে নাই, এই গ্যাৰাণ্টিটো ল'বলৈ কাৰণে বিকশিত ভাৰত সংকল্প যাত্ৰাটো লোৱা হৈছে। আৰু ইয়াত আহি দেখিলোঁ প্ৰায় BPL ফেমিলিয়ে আয়ুষ্মান ভাৰত কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। কিন্তু আজি এই যাত্ৰাই গাঁৱত আহি যিসকল কাৰ্ড নাই তেওঁলোকক ইয়াত প্ৰদান কৰা হৈছে। মোৰ নিজ হাতেৰে দি মই প্ৰদান কৰিছোঁ, ভাল লাগিছে। লক্ষ্যটো হ'ল মোদী চৰকাৰ নৰেন্দ্ৰ মোদীৰ সপোন যে অহা 2047 চনত তথা ভাৰত স্বাধীন পোৱা 100 বছৰ যেতিয়া ভৰি দিব, ভাৰতবৰ্ষত কোনো সমাজত যাতে BPL ফেমিলি নাথাকে সেই লক্ষ্যৰে এই যাত্ৰাটো আৰম্ভ কৰা হৈছে। আনহাতে হোজাইৰ বিহুতলী খেলপথাৰত হোজাই পৌৰসভাৰ দ্বাৰা আয়োজন কৰা হয় সংকল্প বিকশিত ভাৰত যাত্ৰা। কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত হোজাইৰ পৌৰসভাৰ পৌৰপতি চতুৰ্থী ৰাণী বিশ্বাস, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাইৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাস উপস্থিত থাকে। চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত লোকসকলে চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনিসমূহ লাভ কৰিবলৈ কৰিবলগীয়া আবেদন সম্পৰ্কেও উক্ত অনুষ্ঠানত অৱগত কৰা হয়। হোজাইৰ পৰা জিতেন্দ্ৰ তিৱাৰীৰ সহযোগত নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। অনুভৱ কৰি আছোঁ যে মোদীজীৰ গেৰাণ্টি মই দেখা পালোঁ। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড আছে বা বিভিন্ন ধৰণৰ যি বস্তু দি আছে, তাতে গেছ কানেকশ্যন ইমিডিয়েট মানুহে তাতে নাম লিখাই তাতে পাই আছে। এই মোদীজী গেৰাণ্টি গোটেই ভাৰতবৰ্ষত এটা কিন্তু বিশালভাৱে এটা মানে আপোনাৰ সৃষ্টি কৰিব, আনন্দৰ সৃষ্টি কৰিব। ভাল লাগিছে যে মানুহে যিবিলাক বস্তু বিচাৰিছে, যিবিলাক বস্তু মাহকে মাহ পেণ্ডিং আছিলে, মোদীজী গেৰাণ্টিৰ বস্তুবিলাক পাই আছে। আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু এনেকৈ কৰিলে গোটেই ভাৰতবৰ্ষৰ মানুহ মোদীজীৰ কাৰণে একদম বলিয়া হৈ যাব, পাগল হৈ যাব। আৰু তেওঁৰ যোনটো এই মোদীজীকা গেৰাণ্টি ওলাইছে এইটো মানে এটা মিৰিকেল বস্তু আমি পাইছোঁ আৰু ইয়াৰ পৰা আমাৰ ৰাইজ বহুত বেনিফিট হৈ আছে।
নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য